ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰা স্বৰ্গদূতবোৰক ঈশ্বৰে কিবা শাস্তি দিলেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নাচিলা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ ২ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম এই ২ নম্বৰ অধ্যায়ত পিতৰে যিবোৰ দিনৰ কথা কৈছে সেইবোৰ দিন এতিয়া আমাৰ দিনত আমাৰ ওপৰত আহি পৰিছে বুলি আমি বুজি পাওঁ যেতিয়া আমি আমাৰ চাৰিওফালে ঘটি থকা কথাবোৰলৈ মন কৰো মানুহবোৰক ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰাই নিয়া এনে ভুৱা ভাৱবাদীৰ বিষয়ে পাচনি পিতৰে বহলাই কৈছে ভুৱা ভাৱবাদী ভুৱা শিক্ষকসকলে নিজৰ স্বাৰ্থতে ভুৱা কথাবোৰ মানুহক শিকায় আৰু প্ৰভু যীশুৰ ভুৱা অনুগামীবোৰে এনে ভুৱা শিক্ষকবোৰৰ পিছে পিছে যাব ঈশ্বৰৰ নিৰ্বাচিতসকলক স্থায়ীভাৱে প্ৰতাৰিত কৰিব পাৰে বুলি আমি বিশ্বাস নকৰো মই বিশ্বাস কৰো যে ঈশ্বৰে বহুতো কাল্ট আৰু মতবাদৰ জন্ম হ'বলৈ আৰু চলি থাকিবলৈও অনুমতি দিয়ে যাতে প্ৰকৃত মণ্ডলীৰ পৰা যিটো মিছা সেইটো আঁতৰাই নিব পাৰে কাৰণ যিসকল ভুৱা বিশ্বাসী তেওঁলোকে সেই ধৰণৰ কামৰ বা মতবাদৰ পিছত যাব পাচনি পৌলে ঠিক এইটোৱে হ'ব বুলি কৈছিল অৰ্থাৎ ঈশ্বৰৰ প্ৰকৃত সন্তান সেই দিশত নাযায় প্ৰভু যীশুৱে কৈছিল মোৰ মেৰবোৰে মোৰ মাত শুনিব আৰু ভুৱা মেৰ ৰখিয়াক অনুসৰণ নকৰে যেতিয়া মানুহ এজন কোনো ভুৱা শিক্ষকৰ পিছত যায় তেতিয়া আমি জানিব লাগে হয় অজ্ঞানভাৱে প্ৰতাৰিত হৈছে নহলে ইচ্ছাকৃতভাৱে প্ৰতাৰিত হৈছে কাৰণ তেওঁ সেইটোৱেই বিশ্বাস কৰে এই ভুৱা শিক্ষকবিলাকে কল্পিত বাক্যৰে কথা কৈ মানুহবোৰক ভুলাব আৰু ধন লাভৰ উপায় কৰিব কল্পিত বাক্য বুজাবলৈ ব্যৱহাৰ কৰা শব্দটোৰ মূল শব্দটোৱে আজি আমি সকলোৱে জনা প্লাষ্টিকক বুজায় অৰ্থাৎ প্লাষ্টিকক যেনেদৰে যি মন যায় তেনে ৰূপ দিব পাৰি যিকোনো আকৃতি দিব পাৰি তেনেদৰে এই ভুৱা শিক্ষকবিলাকেও য'ত যেনেদৰে ক'লে নিজৰ লাভ হয় তেনেদৰে কথাবোৰ কয় আৰু মানুহবোৰক ভুলায় নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ বাবে কাৰ আগত কি কথা ক'ব লাগে তেওঁলোকে ভালদৰে জানে প্ৰিয় দৰ্শক
কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছো আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ দুটা পঢ়ি তাৰ ভিত্তিতেই আমাৰ আলোচনা আগবঢ়াইছিলোঁ নহয় জানো আমি যোৱা অনুষ্ঠানত এটা কথা বিশেষভাৱে আলোচনা কৰিছিলোঁ আৰু সেইটো হৈছে ভাৰী কোৱা উপদেশক বা ভুৱা শিক্ষকৰ কথা পিতৰে এই পত্ৰখনৰ যোগেদি খ্ৰীষ্টীয় বিশ্বাসীসকলক সাৱধান কৰি দিছে যে অতীতত যেনেকৈ ইছৰাইলৰ লোকসকলৰ মাজত প্ৰকৃত ভাৱবাদী প্ৰকৃত ঈশ্বৰৰ লোকৰ লগতে ভুৱা ভাৱবাদীবোৰো আছিল ঠিক তেনেকৈ এতিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজতো ভাৰী কোৱা উপদেশক ওলাব এই ভাৰী কোৱা উপদেশকবোৰে সত্য কথা নকৈ নানা ধৰণৰ চলাহী কথাৰ আশ্ৰয় ল'ব তেওঁলোকে প্ৰভু যীশুৱেই যে মানৱৰ মুক্তিৰ বাবে কৰিবলগীয়া সকলোখিনি কাম ক্ৰুচৰ ওপৰত সম্পন্ন কৰিলে আৰু তেওঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকলক নিজৰ বহুমূলীয়া তেজেৰে কিনিলে সেই কথাকেই অস্বীকাৰ কৰিব তেওঁলোকৰ তেনে কথা তেনে শিক্ষা শুনি বহুতো লোক তেওঁলোকৰ পাছে পাছে যাব এনেবোৰ লোকৰ কাৰণেই খ্ৰীষ্টীয় সমাজৰ বদনামো হ'ব এই কথা আমি স্বীকাৰ কৰিবই লাগিব যে এনেকুৱা ভুৱা শিক্ষকৰ পয়োভৰ আমি সকলো পিনে দেখি আহিছোঁ প্ৰভু যীশুৰ পুনৰ আগমনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই এনেকুৱা ধৰ্মভ্ৰষ্টতা বাঢ়ি যাবই বুলি আমাক বাইবেলৰ আন ঠাইতো কোৱা হৈছে আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম বুলি ভাবিছোঁ অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন বাইবেলৰ পৰা পাঠ কৰি দিম অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই মন দি শুনিবচোন পাঠ কৰি দিছোঁ দ্বিতীয় পিতৰ দ্বিতীয় অধ্যায় তৃতীয় পদ তেওঁবিলাকে লোভৰ বশত কল্পিত বাক্যেৰে তোমালোকক ধন লাভৰ উপায় কৰিব তেওঁবিলাকৰ দণ্ডাজ্ঞা পূৰ্বৰে পৰা ৰৈ নাথাকে আৰু তেওঁবিলাকৰ বিনাশ কলমতিয়াই নাথাকে কল্পিত বাক্যেৰে ইয়াত কল্পিত শব্দটো যিটো মূল গ্ৰীক শব্দৰ ঠাইত ব্যৱহাৰ কৰা হৈছে সেই গ্ৰীক শব্দটো হৈছে প্লাষ্টছ ডক্টৰ জোচেফ এইচ থেয়াৰ নামৰ বিখ্যাত নতুন নিয়মৰ পণ্ডিত এজনে লিখিছে যে প্লাষ্টছ শব্দটোৰ অৰ্থ হৈছে গঢ় দিয়া হাঁচত দিয়া বোকামাটি মম বা শিলৰ পৰা কিবা এটা বিশেষ আকাৰ তৈয়াৰ কৰাৰ নিচিনা প্লাষ্টছ এই শব্দটো বাৰু আমি সঘনাই শুনি থকা কিবা এটা শব্দৰ লগত মিলেনে অলপ চিন্তা কৰি চাওকচোন আমি আজিকালি প্ৰায়েই শুনি থকা এটা নতুন শব্দ যিটো শব্দ পাচনি পিতৰৰ দিনত নাছিলে কিন্তু আন প্ৰকাৰে ক'বলৈ গ'লে সেই শব্দটো তেতিয়াও অলপ বেলেগ ৰূপত আছিল সেই শব্দটোনো কি আপুনি নিশ্চয় ইতিমধ্যে অনুমান কৰিছে শব্দটো হৈছে প্লাষ্টিক আমি প্লাষ্টছ মানে বুজি নাপালেও প্লাষ্টিক বুলি ক'লে বুজি পাওঁ আজি আমি প্লাষ্টিকৰ কিমান কি বস্তু কিনো নহয় জানো প্লাষ্টিকৰ মগ প্লাষ্টিকৰ বাকেট প্লাষ্টিকৰ বেগ প্লাষ্টিকৰ খেলনা পুতলা ইত্যাদি ইত্যাদি আমি প্লাষ্টিকৰ বিভিন্ন আকৃতিৰ বিভিন্ন ধৰণৰ বস্তু কিনিবলৈ পাওঁ প্ৰায় সকলো ধৰণৰ বস্তু প্লাষ্টিকৰ পৰা তৈয়াৰ কৰি ল'ব পাৰি কাৰণ প্লাষ্টিকক আমাৰ প্ৰয়োজন অনুসাৰে বেলেগ বেলেগ হাঁচত দি আমি গঢ় দি ল'ব পাৰোঁ এতিয়া আমি এটা অলপ তিতা কথা ক'ব খুজিছোঁ বহুতো শিক্ষক উপদেশক আছে যিসকলক আমি প্লাষ্টিক উপদেশক বুলি ক'ব পাৰোঁ কাৰণ তেওঁলোকে যি ধৰণৰ মানুহৰ আগত ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা কৰিব লগা হয় সেই ধৰণৰ মানুহৰ মতেই গঢ় লয় মানুহবোৰে যেনেকুৱা কথা শুনিবলৈ ভাল পায় তেওঁলোকে তেনেকুৱা কথাহে কয় তেওঁলোকে প্লাষ্টিক শব্দ ব্যৱহাৰ কৰে প্ৰয়োজন অনুসৰি বেলেগ বেলেগ ধৰণৰ অৰ্থ কৰি তেওঁলোকে শব্দবোৰ ব্যৱহাৰ কৰে বহুতো মানুহক তেনেকুৱা শিক্ষকে ভুলায় এজন বিখ্যাত বাইবেল পণ্ডিতে এটা বিশেষ অভিজ্ঞতাৰ কথা এনেদৰে বৰ্ণাইছিল বহু বছৰ আগতে মই এখন ঠাইত এটা খ্ৰীষ্টীয় মণ্ডলীত পালকৰ কাম কৰিছিলোঁ সেই সময়তে আন এজন পালকো সেই ঠাইলৈ আহি ওচৰৰে আন এটা মণ্ডলীত পালকৰ কাম কৰিছিল
তেওঁৰ মণ্ডলীৰ এগৰাকী সদস্যাই মোৰ বাইবেল অধ্যয়নৰ ক্লাছলৈ প্ৰায়ে আহিছিল। তেওঁ এদিন মোক ক'লে, আমাৰ মণ্ডলীৰ পালকজনেও খ্ৰীষ্টীয় বিশ্বাসত ঠিকেই আছে যেন লাগে, কাৰণ আপুনি ব্যৱহাৰ কৰা শব্দ আৰু ভাষাই তেওঁ ব্যৱহাৰ কৰে। মই ক'লোঁ, ঠিক আছে বাৰু, কিন্তু তেওঁ যি কয় ঠিক একে অৰ্থতেই কয়নে? মহিলাগৰাকীয়ে কয়, নিশ্চয়, তেওঁ একে অৰ্থতেই কথাবোৰ কয়। ইষ্টাৰৰ দিনাখন তেওঁ মোৰ ওচৰলৈ আহি ক'লে, মহাশয়, আপুনি আমাৰ পালকক এনেই সমালোচনা কৰে। তেওঁ দেখোন আজি প্ৰভু যীশুৰ পুনৰুত্থানৰ বিষয়ে শিক্ষা দিলে। তেতিয়া মই মহিলাগৰাকীক সুধিলোঁ, কিন্তু আপুনি জানো গীৰ্জাৰ শেষত আপোনাৰ পালকক গৈ সুধিলে যে তেওঁ সঁচাকৈয়ে প্ৰভু যীশু সোঁ শৰীৰে জীয়াই উঠিছিল বুলি বিশ্বাস কৰে নে নাই? মহিলাগৰাকীয়ে ক'লে, তেওঁ নিশ্চয় খ্ৰীষ্টৰ পুনৰুত্থান মানে তাকেই বুজাইছিল। মই ক'লোঁ, আপুনি এবাৰ তেওঁক সুধি চাবচোন। পিছদিনাখন সেই মহিলাগৰাকীয়ে চকু পানী টুকি টুকি মোক ক'লেহি, তেওঁ প্ৰভু যীশু সোঁ শৰীৰে জি উঠা কথাটো বিশ্বাস নকৰে, সেইটো বোলে অসম্ভৱ কথা। মোক তেওঁ ঠাট্টাহে কৰিলে। তেতিয়া মই মহিলাগৰাকীক ক'লোঁ, এই লোকসকলে আমাৰ শব্দবোৰেই ব্যৱহাৰ কৰে, কিন্তু আমাৰ অভিধানখন ব্যৱহাৰ নকৰে। অৰ্থাৎ শব্দবোৰ তেওঁলোকে বেলেগ অৰ্থত ব্যৱহাৰ কৰে। প্ৰিয় শ্ৰোতা, ভুৱা শিক্ষকসকলে খ্ৰীষ্টীয় বিশ্বাসৰ মূল শব্দবোৰেই ব্যৱহাৰ কৰিব পাৰে, কিন্তু সেইবোৰ তেওঁলোকে বেলেগ অৰ্থত ব্যৱহাৰ কৰে। পিতৰে আমাক কৈছে যে ভুৱা শিক্ষকসকলে কল্পিত বাক্যেৰে কথা কয়। তেওঁলোকে প্লাষ্টিক শব্দ ব্যৱহাৰ কৰে, নিজৰ সুবিধামতে গঢ় দি লোৱা শব্দ। তেওঁলোকে যিবোৰ মানুহৰ আগত কথা কয়, সেই মানুহৰ লগত খাপ খোৱাকৈ শব্দবোৰ গঢ় দি লয়, কিন্তু অৰ্থ হ'লে নিজৰ মতে কৰে। তেওঁলোকে এডাল মানুহৰ আগত এটা কথা কয় আৰু আন এডালৰ আগত বেলেগ কথা কয়। বহুতো উপদেশক আছে, তেওঁলোকে বাইবেল বিশ্বাসী লোকসকলৰ আগত বাইবেলৰ কথা কয় আৰু প্ৰয়োজন পৰিলে আন ধৰণৰ মানুহৰ আগত এবাৰো যীশুখ্ৰীষ্টৰ নাম উল্লেখ নকৰাকৈও কথা কয়। এনেকুৱা শিক্ষক প্লাষ্টিক শিক্ষক। তেওঁলোকে পৰিস্থিতি চাই বেলেগ বেলেগ ৰূপ লয়। এই ভুৱা শিক্ষকসকলক বাৰু কিহে চলায়? তেওঁলোকৰ অন্তৰৰ মূল হাবিয়াসটোনো কি? তেওঁলোকেনো বাৰু কি বিচাৰে? চিমোন পিতৰে ইয়াত কথাটো অতি খোলাখুলিভাৱেই কৈছে। তেওঁবিলাকে লোভৰ বশত এনেকুৱা কৰে বুলি কৈছে। তেওঁলোক লোভীয়া কাৰণে এনেকুৱা কৰে। লোভ আচলতে এক প্ৰকাৰৰ দেৱপূজা। হয়তো কিবা পদবীৰ আশা, হয়তো বিখ্যাত হোৱাৰ আশা বা জনপ্ৰিয় হোৱাৰ আশা। মুঠতে কিবা ব্যক্তিগত লাভৰ কথা চিন্তা কৰিয়েই তেওঁলোকে তেনেকুৱা কৰে। বহুতে আকৌ ধনৰ লোভত তেনেকুৱা কৰে। এবাৰ এজন বিখ্যাত প্ৰচাৰকে এখন প্ৰচাৰ সভাৰ আয়োজন কৰিছিল। তেওঁ ৪৫ মিনিট সময় ধৰি কথা ক'লে, কিন্তু এবাৰো বাইবেলৰ পৰা নপঢ়িলে। তেওঁ মই শব্দটো ১৭৫ বাৰ উচ্চাৰণ কৰিলে। যীশুখ্ৰীষ্ট নামটো মাত্ৰ ১১ বাৰহে উল্লেখ কৰিলে। কিন্তু তেওঁ অতি আকৰ্ষণীয়ভাৱে আৰু মানুহক আমোদ দিব পৰাকৈ কথা ক'লে। মানুহে চিনেমা চাই যেনেকৈ ভাল পায়, তেনেকৈ তেওঁৰ মুখৰোচক কথাবোৰ শুনি খুব ভাল পালে। কিন্তু প্ৰভু যীশুৰ শুভবাৰ্তা প্ৰকৃত অৰ্থত ঘোষণা কৰাই নহ'ল। এনেদৰেই তেওঁ অতি জনপ্ৰিয়। তেওঁৰ বক্তৃতা শুনিবলৈ বহুতো মানুহ গোট খায়। প্ৰিয় শ্ৰোতা, আমি সকলোবোৰ উপদেশক, শিক্ষক, প্ৰচাৰককেই পৰীক্ষা কৰা উচিত। তেওঁলোকে কোৱা কথা বাইবেলৰ লগত মিলাই চোৱা উচিত। আমি এই অনুষ্ঠানৰ যোগেদি কোৱা কথাবোৰো আপোনালোকে বাইবেলৰ লগত মিলাই চোৱা উচিত। তেওঁবিলাকে লোভৰ বশত কল্পিত বাক্যেৰে তোমালোকক ধন লাভৰ উপায় কৰিব। অৰ্থাৎ এই ভুৱা উপদেশকসকলে ধনৰ লোভতেই এনে কাম কৰে। বহুতো লোক আছে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সৰলতা আৰু দানশীলতাৰ সুযোগ লৈ কেৱল ধন সংগ্ৰহতেই মন দিয়ে। ভুৱা উপদেশকসকলৰ এটা লক্ষণ হৈছে তেওঁলোকে মানুহৰ আগত ঈশ্বৰৰ বাক্য বিলোৱাতকৈ ধন সংগ্ৰহ কৰাতহে অধিক গুৰুত্ব আৰোপ কৰে। মানুহক সহায় কৰাটো তেওঁলোকৰ উদ্দেশ্য নহয়, কিন্তু মানুহক ধন লাভৰ উপায় বুলিহে তেওঁলোকে ভাবে। তেওঁবিলাকৰ দণ্ডাজ্ঞা পূৰ্বৰে পৰা ৰৈ নাথাকে আৰু তেওঁবিলাকৰ বিনাশ কলমতিয়াই নাথাকে। বহুতো সময়ত আমাৰ এনেকুৱা লাগে যে অসৎ অধাৰ্মিক লোকসকলেই বেছি উন্নতি কৰে। তেওঁলোকক ঈশ্বৰে কিয় শাস্তি নিদিয়ে?
কিয় সৎ লোকেই অসতৰ হাতত কষ্ট পাই থাকিব লগা হয়? আমাৰ এনেকুৱা প্ৰশ্ন হয়। এই বিষয়ে গীতমালা ৭৩ নম্বৰ গীতত আমি সুন্দৰ কথা কিছুমান পাওঁ। আমি পঢ়ি দিব খুজিছোঁ। অৱশ্যে ঈশ্বৰ ইছৰাইললৈ মংগলজনক, তেওঁ শুদ্ধ চিত্তীয়াবিলাকলৈ শুভ কৰোঁতা। কিন্তু মোৰ ভৰি হ'লে প্ৰায় লৰিছিল, মোৰ খোজ প্ৰায়ে পিছলি গৈছিল। কিয়নো মই যেতিয়া দুষ্টবোৰৰ মংগল দেখিছিলোঁ, তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল। কাৰণ সিহঁতে মৃত্যু যন্ত্ৰণা নাপায়, কিন্তু সিহঁত সবল হৈ থাকে। সিহঁতে আন মানুহৰ দৰে দুখ নাপায়, আৰু অন্যৰ নিচিনাকৈ সিহঁত প্ৰহাৰিত নহয়। চোৱা, ইহঁত দুষ্ট, ইহঁতে সদায় নিৰ্বিঘ্নে থাকি অধিক সম্পত্তি বঢ়ায়। তেতিয়া মই ঈশ্বৰৰ পবিত্ৰ স্থানত নোসোমোৱালৈকে আৰু সিহঁতৰ শেষ গতি বিবেচনা নকৰালৈকে মোৰ পক্ষে এইটো অত্যন্ত কষ্টদায়ক হৈছিল। সঁচাকৈ তুমি সিহঁতক পিছল ঠাইত থৈছা, তুমি সিহঁতক বিনাশলৈ পেলাই দিছা। সিহঁত নিমিষতে কেনে উচ্ছন্ন হয়, সিহঁত নানা ভয়ানক আপদত একেবাৰে বিনষ্ট হয়। কোনো মানুহে সাৰ পাই সপোন তুচ্ছজ্ঞান কৰা নিচিনাকৈ, হে প্ৰভু, তুমি জাগি উঠা কালত সিহঁতৰ ছাঁ স্বৰূপ আড়ম্বৰক তুচ্ছজ্ঞান কৰিবা। যেতিয়া মই মনতে দুখ পাইছিলোঁ আৰু মোৰ অন্তৰত বিষাদ লাগিছিল, তেতিয়া মই মূৰ্খ আৰু অজ্ঞান আছিলোঁ। তোমাৰ সাক্ষাতে ঠিক পশুৰ নিচিনা হৈছিলোঁ। তথাপি মই সদায় তোমাৰ লগতে আছোঁ। তুমি মোৰ সোঁহাত ধৰি ৰাখিলা। তুমি নিজ মন্ত্ৰণাৰে মোক পথ দেখুৱাবা, আৰু পাছেকৈ মোক গৌৰৱেৰে গ্ৰহণ কৰিবা। তোমাত বা যে স্বৰ্গত আৰু মোৰ কোন আছে, যাত মই সন্তোষ পাওঁ, তোমাৰ বাহিৰে পৃথিৱীত মোৰ কোনো নাই। গীতমালা ৭৩ নম্বৰ ১ৰ পৰা ৫ পদ, ১২ নম্বৰ পদ আৰু ১৭ৰ পৰা ২৫ পদ। এৰা, ঈশ্বৰে এদিন সকলোৰে বিচাৰ কৰিব। কোনো সাৰি যাব নোৱাৰে। অধাৰ্মিক লোকৰ দপদপনি দুদিনীয়া মাত্ৰ। খ্ৰীষ্টীয় বিশ্বাসীসকলক কোৱা হৈছে, তেওঁলোকে যাতে অন্যায় সহন কৰে আৰু কেতিয়াও প্ৰতিশোধ নলয়। হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা। কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। ৰোমিয়া ১২:১৯ পদ। প্ৰতিশোধ লোৱাৰ দায়িত্বও ঈশ্বৰেই লৈছে। ইয়াতো পিতৰে এই কথা কৈছে যে এই সকলোবোৰ ভুৱা উপদেশকক ঈশ্বৰে এদিন প্ৰতিফল দিবই। আমিও বাইবেলৰ পৰা কি শিকাওঁ তাৰ জবাবদিহি এদিন ঈশ্বৰৰ আগত দিব লাগিব। কেতিয়াবা আমাৰ এনেকুৱা লাগিব পাৰে, ঈশ্বৰে টোপনিয়াই আছে নেকি? তেওঁনো সোনকালে অপৰাধীবোৰক প্ৰতিফল কিয় নিদিয়ে? কিন্তু ঈশ্বৰে তেওঁৰ সময়মতে, তেওঁৰ আঁচনিমতে কাম কৰি আছে। এতিয়া পিতৰে আমাক অতীতৰ পৰা ৩টা বিশেষ উদাহৰণ দিব। ঈশ্বৰৰ প্ৰতি দেখুওৱা অবাধ্যতাৰ উদাহৰণ আৰু তাৰ প্ৰতিফল। প্ৰথমতেই তেওঁ উদাহৰণ দিব ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰা স্বৰ্গদূতবোৰৰ কথাৰে। সেই কথা আমি পাওঁ ৪ নম্বৰ পদত। শয়তানে কেনেকৈ কাম কৰে সেই বিষয়ে আমি এটা ধাৰণা পাওঁ। পিতৰে দিয়া দ্বিতীয়টো উদাহৰণ হৈছে নোহৰ দিনৰ জগতখনৰ মানুহবোৰৰ উদাহৰণ। এই উদাহৰণটোৱে আমাৰ এই জগতখনক বুজায়। এই কথাটো আমি পাওঁ ৫ নম্বৰ পদত। তেওঁ তৃতীয়টো উদাহৰণ দিছে ৬ নম্বৰ পদত, ছডোম আৰু গমোৰা ঈশ্বৰৰ ক্ৰোধত ভস্মীভূত হোৱা ঘটনা। আৰু এইটোৱে বুজায় আমাৰ মাংসিক লালসাক। ইয়াত আমি পাওঁ জগত, মাংসিক অভিলাষ আৰু শয়তানৰ কথা। কিন্তু পিতৰে শয়তানৰ কথাটোকে আগস্থান দিছে। শয়তান, জগত আৰু মাংসিকতা, এই তিনিটাই হৈছে খ্ৰীষ্টীয় বিশ্বাসীৰ শত্ৰু। সেইবাবে পাচনি জোহনে এনেদৰে লিখিছে, তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। ১ জোহন ১ অধ্যায় ১৫ আৰু ১৬ পদ। জগত মানে অৱশ্যে সুন্দৰ প্ৰকৃতিখন নহয়। ইয়াত জগত মানে বুজোৱা হৈছে জাগতিক চিন্তা চৰ্চা, জগতখনৰ ব্যৱস্থাৱলীৰ কথা। আমাৰ চাৰিওফালে চলি থকা জাগতিক চিন্তা চৰ্চা, ভাৱধাৰাৰ কথাহে ইয়াত বুজোৱা হৈছে। প্ৰিয় শ্ৰোতা, পাচনি পিতৰে প্ৰথমতেই ক'ব শয়তানৰ কথা।
ঈশ্বৰে অতীতত পাপ কৰা স্বৰ্গদূতবোৰৰ বিচাৰ কৰি দণ্ড বিহিছে। শয়তান আৰু অসুচী আত্মাৰ বিষয়ে আমি খুব বেছি কথা ক'ব নোখোজো আৰু খুব বেছি আমি কথা নাজানো বুলিও ক'ব পাৰোঁ। কিন্তু আমি যিখিনি কথা জনা উচিত সেইখিনি কথা আমাক বাইবেলত জনাই দিয়া হৈছে। তাৰ বাহিৰে আৰু বেছি কথা আমি নাজানিলেও আচলতে একো আপত্তি নাই, কাৰণ আমি জানিব লগা কথাখিনি ঈশ্বৰে আমাক বাইবেলৰ যোগেৰে জনাই দিছে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ মূল উদ্দেশ্যটো হৈছে খ্ৰীষ্টক অধিককৈ জনাটোহে। ফিলিপিয়া 3 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত পাচনি পৌলে এই বুলি কৈছে, আৰু তেওঁত আৱিষ্কৃত হওঁ আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। আকৌ যোহন 17 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। চাবচোন, পাঠ কৰি দিম। আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন। আমি যীশুখ্ৰীষ্টক জানিব লাগে। শয়তানৰ বিষয়ে, শয়তানৰ আঁচনি আৰু কাৰ্যপন্থাৰ বিষয়ে আমি জানিব লাগে, যাতে আমি সাৱধান হ'ব পাৰোঁ। কিন্তু আমাৰ মূল উদ্দেশ্য হ'ব লাগে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুক অধিককৈ জনাটোহে। এতিয়া আমি 4 নম্বৰ পদ পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাকক মৰম নকৰিলে, কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে ৰক্ষিত হ'বলৈ অন্ধকূপত সমৰ্পণ কৰিলে। কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাককেই মৰম নকৰিলে, তাৰমানে বাৰু ইয়াত কি বুজোৱা হৈছে? আমাক অতি স্পষ্টভাৱে নজনালেও বাইবেলত এই বিষয়ে আমাক কিছু কথা কোৱা আছে। যিহুদাৰ পুস্তকতো আমি এই বিষয়টোৰ উল্লেখ পাওঁ। প্ৰকাশিত বাক্য পুস্তকতো আমাক এই বিষয়ে অলপ কথা কোৱা হৈছে, আৰু পুৰণি নিয়মতো আমি কিছু কথা পঢ়িবলৈ পাওঁ। মানুহ সৃষ্টি কৰাৰ আগতে ঈশ্বৰে স্বৰ্গদূতবিলাকক সৃষ্টি কৰিছিল, আৰু এই স্বৰ্গদূতবোৰেই হৈছে ঈশ্বৰৰ বাৰ্তাবাহক। এই স্বৰ্গদূতবোৰৰ এটা অংশই ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিছিল আৰু শয়তানৰ লগ লৈছিল। প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু স্বৰ্গত যুদ্ধ হ'ল, মিখায়েল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে। অতীত কালতেই শয়তানৰ নেতৃত্বত এদল স্বৰ্গদূতে ঈশ্বৰৰ প্ৰতি বিদ্ৰোহ আচৰণ কৰিছিল। ইয়াত পাচনি পিতৰে আমাক এটা কথা জনাই দিছে যে এই বিদ্ৰোহ আচৰণ কৰা স্বৰ্গদূতবিলাকৰ কিছুমান স্বৰ্গদূত ইতিমধ্যেই বন্ধনত আছে। কিছুমান স্বৰ্গদূতে ইতিমধ্যেই শাস্তি ভোগ কৰি আছে, কিন্তু কিছুমানক এতিয়াও সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰি পেলোৱা হোৱা নাই। এই সক্ৰিয় হৈ থকা বিদ্ৰোহী স্বৰ্গদূতবিলাকেই শয়তানৰ অসুচী আত্মা, শয়তানৰ লগৰীয়া ভূতবিলাক বুলি আমি বাইবেলত পাওঁ। আৰু এই শয়তানৰ অসুচী আত্মাবিলাকেই নানা ধৰণেৰে মানুহক প্ৰভাৱান্বিত কৰি থাকে, আমনি কৰি থাকে। শয়তানেও নানাবিধ অলৌকিক কাৰ্য সম্পন্ন কৰি দেখুৱাব পাৰে। গতিকে কিবা এটা অলৌকিক ঘটনা দেখিলেই আমি সেইটো ঈশ্বৰৰ কাম বুলি ধৰি ল'ব নালাগে, আমি সাৱধান হ'ব লাগে। গতিকে এই পদটোত যিটো ঘটনা উল্লেখ কৰা হ'ল সেইটো ঘটিছিল এই পৃথিৱীত মানুহ সৃষ্টি হোৱাৰ আগতে। কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে
ৰক্ষিত হ'বলৈ অন্ধকূপত সমৰ্পণ কৰিলে। শয়তান এতিয়া নৰকত নাই। এতিয়াও শয়তানে ঘূৰি ফুৰিছে, সিংহৰ দৰে গুজৰণি মাৰি ঘূৰি ফুৰিছে, কাক ক'ত কেনেকৈ ধ্বংস কৰিব পাৰে বিচাৰি ফুৰিছে। কিন্তু শয়তানৰ লগৰীয়া দূত বহুতো ইতিমধ্যেই বন্দী হৈ আছে, আৰু সেই দূতবোৰ বন্দী হৈ আছে অন্ধকূপত, য'ত কোনো পোহৰ নাই। শয়তান আৰু তাৰ লগৰীয়া দূতবোৰৰ এতিয়াও আচল শাস্তি হ'বলৈ বাকী। বিচাৰৰ ৰায় দিয়া হৈ গ'ল। ঈশ্বৰে সিহঁতক দোষী বুলি কেতিয়াবাই ৰায় দিলে, কিন্তু আচল শাস্তিটো এতিয়াও প্ৰদান কৰা হোৱা নাই। প্ৰকাশিত বাক্য পঢ়িলে আমি পাম যে এদিন শয়তান আৰু তাৰ লগৰীয়া দূতবোৰক নৰকত পেলাই দিয়া হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ অবাধ্য হোৱা বাবে শয়তানৰ লগৰীয়া স্বৰ্গদূতবিলাককো ঈশ্বৰে ক্ষমা নকৰিলে। আমিও ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি কেতিয়াও কোনেও সাৰি যাব নোৱাৰোঁ। কিন্তু প্ৰভু যীশুখ্ৰীষ্টকেই ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই জীৱনৰ ভাৰ সঁপি দি আমি লাভ কৰিব পাৰোঁ অনন্ত জীৱনৰ আশীৰ্বাদ, নহয়নে বাৰু? তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত নহয়নে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে বিদ্ৰোহ কৰা স্বৰ্গদূতবোৰকো ৰেহাই নিদি বিচাৰৰ বাবে গভীৰ অন্ধকাৰত ৰাখি থৈছে। এদিন সকলোৰে বিচাৰ হ'ব, শয়তানৰো বিচাৰ হ'ব। শয়তান এতিয়াও মুকলি অৱস্থাত আছে আৰু কাক কেনেকৈ গ্ৰাস কৰিব পাৰে সুবিধা বিচাৰি ফুৰে বুলি বাইবেলে আমাক কয়। ঈশ্বৰৰ বিৰুদ্ধে যোৱা কিছুমান স্বৰ্গদূত এতিয়া গভীৰ অন্ধকাৰত আছে, শিকলিৰে বন্ধা অৱস্থাত। ভৱিষ্যতে সেই সকলোৰে বিচাৰ হ'ব। ঈশ্বৰ ন্যায়বান, ঈশ্বৰে ন্যায় বিচাৰ সিদ্ধ কৰিবই। এই কথাটোৱে আচলতে আমাক সাৱধান কৰি দিয়া উচিত। ঈশ্বৰে ন্যায় বিচাৰ কৰিবই, স্বৰ্গদূতেই হওক বা আন কোনোবাই হওক। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা, তোমাৰ বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰা, যাতে প্ৰভু তেওঁলোকে তোমাৰ বাক্য তেওঁলোকৰ জীৱনত প্ৰভু যাতে মানি চলিব পাৰিব, আৰু এজন সৎ ব্যক্তিৰূপে যাতে তেওঁলোকে চলি প্ৰভু যাতে তোমাৰ গৌৰৱ যাতে কৰিবলৈ পাৰিব, আৰু তেওঁলোকৰ জীৱনৰ যোগেদি যাতে হ'ব তেনে আশীৰ্বাদ দান কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মিখায়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে কোন স্বৰ্গদূতে নাগৰ সৈতে যুদ্ধ কৰিছিল? অপশ্যন এ, গাব্ৰিয়েল, অপশ্যন বি, কৰুব, অপশ্যন চি, চিৰাফ, অপশ্যন ডি, মিখায়েল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।